হেল্ল' নমস্কাৰ বন্ধুসকল আমি আলোচনা কৰি আছিলোঁ গুৱাহাটী হাইকোৰ্টৰ জেৰেবলে পোষ্টৰ কাৰণে আছামিজ লেংগুৱেজৰ কিছুমান ইম্পৰ্টেণ্ট টপিক আমি আমাৰ আগৰ ক্লাছসমূহত বিপৰীতাৰ্থক শব্দ লগতে আমি আলোচনা কৰিছিলোঁ এটা প্ৰকাশ কৰা এইবিলাক আমি অলৰেডি বিপৰীতাৰ্থক শব্দৰ দুটা ক্লাছ অলৰেডি কৰিলোঁ ঠিক আছে দুটা ক্লাছ আমি কৰা হৈ গ'ল আজি আমি আমাৰ থাৰ্ড ক্লাছটো ষ্টাৰ্ট কৰিম চ' যিসকলে পোনপ্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো ঠিক আছে আমি বেছি দেৰি নকৰি আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ আজিৰ আমাৰ ভিডিঅ'ৰ যিটো প্ৰথম ৱৰ্ড সেইটো হৈছে প্ৰত্যক্ষ আৰু প্ৰত্যক্ষৰ অপজিটটো হ'ল পৰোক্ষ প্ৰত্যক্ষ মানে কি প্ৰত্যক্ষ মানে হৈছে ডাইৰেক্ট ঠিক আছে আৰু পৰোক্ষ মানে হৈছে ইনডাইৰেক্টলি ঠিক আছে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি নেক্সটটো হ'ল প্ৰাচ্য আৰু যাৰ অপজিটটো হৈছে পাশ্চাত্য পাশ্য মানে কি পাশ্য মানে মনত ৰাখিব ইষ্ট মানে পূব দিশটো বুজায় আৰু পাশ্চাত্য মানে পশ্চিম মানে ৱেষ্ট মানে ইষ্টৰ যিবিলাক ঠাই হওক বা যিবিলাক বেলেগ বেলেগ ধৰণৰ বস্তু আছে সেইবিলাকক কোৱা হয় পাশ্য আৰু পশ্চিমৰ ফালৰ বস্তুবিলাকক কোৱা হয় পাশ্চাত্য বুলি নেক্সট ৱৰ্ডটো হ'ল প্ৰাকৃত আৰু প্ৰাকৃতৰ যিটো অপজিট ৱৰ্ড সেইটো হৈছে বিকৃত তো এতিয়া কথাটো হ'ল প্ৰাকৃত মানে কি প্ৰাকৃত মানে হৈছে মনত ৰাখিব প্ৰাকৃত মানে হৈছে স্বাভাৱিক অৰ্থাৎ নেচাৰেল আৰু বিকৃত মানে হৈছে যিটো বস্তু মানে স্বাভাৱিক নহয় এইটো এনেকৈ ভাবিব পাৰে যে প্ৰাকৃত মানে এটা পজিটিভ ৱেত ইউজ কৰা হয় মানে ভাল ক্ষেত্ৰত ইউজ কৰা হয় আৰু বিকৃত মানে কেনেকৈ মনত ৰাখিব বিকৃত মানে বিপথে যোৱা বিকৃত মানে কি বিপথে যোৱা তেনেকৈ মিনিংটো মানে ওলাই ইয়াত ঠিক আছে এইকেইটা ক্লিয়াৰ হ'ল নেক্সট যিটো ৱৰ্ড আছে সেইটো হৈছে বন্ধন আৰু বন্ধনৰ উল্টা কি হ'ব মুক্তি বন্ধন মানে বন্ধ অৱস্থাত থকা মুক্তি মানে কি যিটো মানে বস্তু ফ্ৰী অৱস্থাত থাকে ফ্ৰী হৈ থাকে সেইটো মুক্তি মানে ফ্ৰী হোৱা মুক্তি হোৱা তাৰে তলৰটো সেম বন্ধ মুক্ত সেম বিৰহ আৰু মিলন এইটো ইম্পৰ্টেণ্ট বিৰহ মানে কি হয় বিৰহ মনত ৰাখিব বিৰহ মানে হৈছে বিচ্ছেদ হোৱা বা আমি ইয়াক ক'ব পাৰোঁ সেপাৰেট বিৰহ মানে কি হয় বিৰহ মানে হৈছে সেপাৰেট ঠিক আছে মানে বেলেগ বেলেগ হৈ যোৱা আৰু মিলন মানে কি মিলন মানেতো গম পায় আৰু মানে লগ লগা ঠিক আছে কাষ চাপি অহা তেনেকুৱা নেক্সটটো আছে বিখ্যাত আৰু বিখ্যাতৰ অপজিটটো হ'ব অখ্যাত এইকেইটা খেলিমেলি নকৰিব বিখ্যাত এইফালে আছে কুখ্যাত কুখ্যাত অখ্যাত এইকেইটা খেলিমেলি নকৰিব বিখ্যাত মানে কি বিখ্যাত মানে আছে ফেমাছ ঠিক আছে বিখ্যাত ফেমাছ এতিয়া ফেমাছটো ভাল ধৰণে হৈছে নে বেয়া ধৰণে ফেমাছ হৈছে সেইটো ইয়াত কোৱা নাই জাষ্ট কৈছে বিখ্যাত মানে সকলোৱে জানে সেইটো হৈছে বিখ্যাত ফৰ এক্সাম্পল যদি আমি চাওঁ আমাৰ মাজুলী যিটো নদীদ্বীপ আছে বিখ্যাত নদীদ্বীপ যিহেতু ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ নদীদ্বীপ তো মাজুলীটো হৈ যাব বিখ্যাত এখন ঠাই অখ্যাত বুলি ক'লে ছাপ'জ এখন ঠাই আছে নামটো ধৰা হ'ল এক্স এই ঠাইখনৰ কথা কোনেও নাজানে চ' এইখন ঠাই হ'ব অখ্যাত বুজি পালে নেক্সট হৈছে সুখ্যাত সুখ্যাত মানে কি হয় সকলোৱে জানে কিন্তু মানে তাৰ যিবিলাক ভাল গুণ ভাল দিশ সেইবিলাকে জানে তো সেইটোক আমি কি বুলি ক'ম সুখ্যাত সু মানে গুড নেক্সট হৈছে কুখ্যাত এইটো ফেমাছেই হয় মানে বিখ্যাতেই হয় কুখ্যাতটো কিন্তু কু আছে ন কু মানে বেয়া কাৰণত বেয়া নামৰ কাৰণে বিখ্যাত তেতিয়া আমি ৱৰ্ডটো ইউজ কৰিম কুখ্যাত মনত ৰাখিব কি হ'ল এতিয়া বিখ্যাত হ'লে কি হ'ব অখ্যাত বিখ্যাত অখ্যাত সুখ্যাত কুখ্যাত সু হ'লে কু হ'ব সু হ'লে কু হ'ব সুখ্যাত কুখ্যাত নেক্সট যিটো ৱৰ্ড আছে সেইটো হৈছে বিফলতা আৰু তাৰে উল্টা হ'ব সফলতা বিফলতা মানে আপুনি কিবা এটা কাম কৰিব গৈছে আৰু ছাকচেছফুল নহ'ল মানে আনছাকচেছফুল বিফলতা সফল হ'ল মানে ছাকচেছ হ'ল তো ছাকচেছফুল বা ছাকচেছ হোৱা সেইটোক ক'ব সফলতা বিফলতা সফলতা নেক্সটটো আছে বিনয় বিনয়ৰ উল্টাটো হৈছে গৰ্ব গৰ্ব মানে গম পায় অহংকাৰ কৰা প্ৰাইড মানে প্ৰাউড ফিল কৰা তেনেকুৱা অৰ্থত বুজায় যিটো গৰ্ব তো বিনয় মানে কি হ'ব বিনয় মানে হৈছে জেণ্টেল বা পলাইট যাক আমি ক'ব পাৰোঁ ধৰক নম্ৰতা ভদ্ৰতা নম্ৰতা হ'ব পাৰে ভদ্ৰতা হ'ব পাৰে তেনেকুৱা ধৰণৰ ৱৰ্ডবিলাক বুজাবৰ কাৰণে আমি কোনটো মানে ৱৰ্ড ইউজ কৰোঁ বিনয় আৰু তাৰ উল্টাটো হৈছে গৰ্ব কৰা বা দুৰ্বিনয় বিনয় দুৰ্বিনয় বিনয় দুৰ্বিনয় বা গৰ্ব
নেক্সট আছে বৈধ অবৈধ বৈধ মানে গম পাই সকলোৱে বৈধ মানে আছে যিটো বস্তু লিগেল আৰু লিগেল মানে কি যিটো বস্তু আইন সন্মত মানে আইনে বা কানুনে যিটো বস্তু সাপোর্ট কৰে বৈধ আৰু উল্টোটো আছে অবৈধ বিৰাম বিৰাম মানে কি হয় বিৰাম মানে হৈছে আৰাম কৰা বিৰাম কৰা ঠিক আছে অবিৰাম মানে হৈছে ৰেষ্ট নোলোৱা অবিৰাম মানে কি ৰেষ্ট নোলোৱা বিৰাম মানে ৰেষ্ট লোৱা নেক্সট ভক্তি ভক্তি কৰা উল্টা কি হ'ব অভক্তি ভক্তি অভক্তি ঠিক আছে ক্লিয়াৰ নেক্সট যেটো ওয়ার্ড আছে বহুত ইজি ভাই ভাই হলে কি হ'ব ভনী ব্রাদার সিস্টার হৈ গল নেক্সট আছে ফুট আৰু ফুটৰ উল্টা ভৱিষ্যত ফুট মানে কি ফুট মানে হৈছে পাষ্ট টেন্স অতীতকাল যেটো আগতে হৈ গৈছে অতীতকাল এটো আমি অসমীয়াত ফুট ওয়ার্ডটোৰে ইউজ কৰো বানানটো মনত ৰাখিব ইয়াত দীৰ্ঘকাৰ আছে কিন্তু ফুট হ্ৰস্বকাৰ নহয় দীৰ্ঘকাৰ নেক্সট আছে ফুটৰ উল্টা ভৱিষ্যত পাষ্ট টেন্স হলে কি হ'ব ফিউচাৰ টেন্স এনেকুৱা ভৱিষ্যত উল্টা নেক্সট ফুটা আৰু ফুটাৰ উল্টা হৈছে চোকা ফুটা যদি আমি ইংলিছত চাও কি হ'ব ব্লান্ট কি হ'ব ব্লান্ট বি এল ইউ এন টি ব্লান্ট আৰু চোকাৰ যেটো অপোজিট সৰি চোকাৰ যেটো ইংলিছ ওয়ার্ড সেইটো হ'ব শার্প এস এইচ এ আৰ পি শার্প সো এইটো এটা মিনিং হৈ গ'ল নেক্সট আৰু এটা মিনিং আপোনালোকে এনেকৈ ভাবিব পাৰে যে ল'ৰাজন ব্লান্ট মানে তাৰ বুদ্ধি কম ফুটা আৰু ল'ৰাজন চোকা তো আমি কি ইউজ কৰিম ল'ৰাজন চোকা বা শার্প তো তেনেকুৱা মিনিং বুজাবৰ কাৰণে ফুটা আৰু চোকা এই দুটা ওয়ার্ড ইউজ হয় ফুটা আৰু চোকা মনত ৰাখিব নেক্সট যেটো ওয়ার্ড আছে এইটো হৈছে মিহি আৰু উল্টোটো হৈছে খহটা মিহি মানে সফট খহটা মানে ধৰক সফট নহয় আৰু এইটো গম পায় আৰু যেনে কেৰাম বোৰ্ড মিহি থাকে ঠিক আছে আৰু আমাৰ এইটো শিলৰ ৰাস্তা খহটা তেনেকুৱা নেক্সট মুখ্য আৰু গৌণ ইম্পৰ্টেন্ট সো মুখ্যৰ যেটো মিনিং যদি চাব যায় সেইটো হ'ব প্ৰাইমাৰী মুখ্যৰ মিনিংটো কি হ'ব প্ৰাইমাৰী যেটো মানে আমি মেইনলি ফোকাস কৰিব লাগে মুখ্য মানে কি ক'লো মই প্ৰাইমাৰী মানে মেইন কাম আমাৰ এইটো আমাৰ মেইন কাম এটা আমি কৰিবই লাগিব নেক্সট গৌণ মানে কি সেকেন্ডাৰী কাম মানে এইটো আমি কম গুৰুত্ব দিলেও হৈ যাব এইটো হৈছে গৌণ প্ৰাইমাৰী আৰু গৌণ মানে কি সেকেন্ডাৰী এস ফৰ সেকেন্ডাৰী হৈ গ'ল মুখ্য গৌণ নেক্সট ওয়ার্ডটো হ'ল যুগ আৰু উল্টা কি হ'ব বিয়োগ যুগ হলে কি হ'ব বিয়োগ মনত ৰাখিব যুগ বিয়োগ নেক্সট শকত মানুহ উল্টা ক্ষীণ মানুহ লগতে এইটো ওয়ার্ড মনত ৰাখিব চেৰেলা ওয়ার্ডটো দি দিলে যাতে ভুল নহয় চেৰেলা মানেও ক্ষীণে বুজায় যদি চেৰেলা থাকে অপোজিট সোধে আমাক আমি শকত লিখি দিম ঠিক আছে শান্তৰ অপোজিট কি অশান্ত নেক্সট শুভ ভাল বুজায় শুভ মানে অশুভ মানে কি বেয়া হোৱা বুজায় বিপদ হোৱা বুজায় শুভ আৰু শুভ শান্ত সম্পদৰ উল্টা বিপদ ঠিক আছে সম্পদৰ উল্টা বিপদ নেক্সট ওয়ার্ডটো হৈছে সন্ধি মানে ধৰক কিবা বস্তু এটা জোট লাগি আছে আৰু বিসন্ধি মানে কি জোটটো ভাঙিছে তেনেকুৱা অৰ্থত বুজায় সন্ধি বিসন্ধি নেক্সট ওয়ার্ডটো হৈছে সহযোগ কিবা এটা কামত সহযোগ কৰা বা পাৰ্টিসিপেট কৰা আৰু অসহযোগ মানে কি সহযোগ নকৰা সদবা আৰু তাৰ অপোজিট হ'ব বিধৱা সদবা মানে কি যাৰ স্বামীজন জীয়াই আছে সদবা বিধৱা মানে কি যাৰ স্বামী ঢুকাইছে নেক্সট আছে সজীৱ মানে কি সজীৱ মানে হৈছে লিভিং মানে যিবিলাক বস্তু জীয়াই আছে লিভিং আৰু নিৰ্জীৱ মানে কি নিৰ্জীৱ মানে মনত ৰাখিব নিৰ্জীৱ মানে হৈছে নন লিভিং যেনেকৈ আমি লিখি থকা পেঞ্চিলডাল বা কলমটো নন লিভিং ঠিক আছে নিৰ্জীৱ ভাল হলে কি হ'ব ভাল হলে বেয়া লগতে মনত ৰাখিব যে বেয়া মানে সেম মিনিং বুজায় বেয়াৰ লগত কি সেইটো মন্দ ভালৰ অপোজিট কি হ'ব মন্দ বেয়া যদি অপশনটো নাথাকে অপশন কোনটো হ'ব মন্দ হ'ব নেক্সট ওয়ার্ডটো হ'ল আদি আৰু আদিৰ অপোজিট হ'ব অন্ত আদি মানে কি আদি মানে হৈছে আৰম্ভ মানে বস্তু এটা য'ত আৰম্ভ হয় যাক আমি কওঁ বিগিনিং কি হ'ব এইটো বিগিনিং মানে আৰম্ভ হোৱা অন্ত মানে কি অন্ত মানে এণ্ডিং শেষ হোৱা নেক্সট ওয়ার্ডটো আছে আচাৰ মানে আমি যে খাওঁ আচাৰ সেইটো নহয় আচাৰ মানে হৈছে ধৰক এথিক্স ঠিক আছে আচাৰ মানে আমি কি ক'ব পাৰোঁ এথিক্স ETHICS বা আমি ইয়াক ক'ব পাৰোঁ ডিসিপ্লিনত থকা বুলি ঠিক আছে লগতে আমি যদি এটা অসমীয়া ওয়ার্ড চাওঁ আচাৰৰ কাৰণে কি হ'ব পাৰে নৈতিকতা ঠিক আছে আচাৰৰ কি হ'ব নৈতিকতা আৰু অনাচাৰ মানে কি অনাচাৰ মানে ইয়াৰে ওলোটাবিলাক ডিসিপ্লিনত নথকা অনৈতিক কাম কৰা তেনেকুৱা আচাৰ মানে নৈতিক কাম কৰা আৰু অনাচাৰ মানে কি বেয়া কামবিলাক কৰা অনৈতিক কামবিলাক কৰা সেইটো হৈছে অনাচাৰ লাভ প্ৰফিট আৰু লোকচান লছ
লাভ প্ৰফিট, লোকচান লছ, লাভ লোকচান। প্ৰৱেশ মানে এন্ট্ৰি, এন্ট্ৰি কৰা। উল্টা কি সকলোৱে জানে, এন্ট্ৰি হ'লে কি হ'ব, এক্সিট কৰিব লাগিব, প্ৰস্থান। নেক্সট তপত, হট। তপত মানে কি হট, বৰ্তমান কি বহুত হট, হয়নে নাই, বহুত গৰম। আৰু তাৰে উল্টাটো হৈছে ঠাণ্ডা বা চেঁচা, মানে ঠাণ্ডা চেঁচা, ঠিক আছে, কুল। তো বন্ধুসকল আজিৰ আমাৰ ভিডিঅ'টোত আমি এইকেইটাই বিপৰীতাৰ্থ শব্দ লৈ আহিছিলোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই কেনে ভাল পাইছে। আমি আমাৰ পৰৱৰ্তী পাঠসমূহত আৰু এনেকুৱা ধৰণৰ এছামিছৰ ইম্পৰ্টেণ্ট টপিক আনিবৰ কাৰণে চেষ্টা কৰিম। লগতে বন্ধুসকল সকলোকে এটা ৰিকুৱেষ্ট, যিসকলে আমাৰ ভিডিঅ'সমূহ চাইছে কিন্তু আমাৰ ভিডিঅ'সমূহ লাইক কৰা নাই বা ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যাতে অনুগ্ৰহ কৰি প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে আমি অনা যিবিলাক আমি ভৱিষ্যতে ভিডিঅ' আনিম সেইসমূহ ভিডিঅ' আপোনালোকে পাই থাকে। ঠিক আছে, আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'বিলাকত।